মেঘালয়ত পুনৰ মানকাচৰৰ এখন নৈশ বাছ অৰ্থাৎ নাইট ছুপাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই খবৰ আমালৈ আহিছে মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ টিকৰিখিলা এলেকাত সংঘটিত হৈছে এই বাছ দুৰ্ঘটনা। প্ৰায় 14-15 জন যাত্ৰী লৈ মণ্টু নামৰ AR16A6377 নম্বৰৰ বাছখন শিলিগুৰিৰ পৰা মানকাচৰলৈ আহি আছিল আৰু সেই সময়ত নিয়ন্ত্ৰণ হেৰুৱাই আজি পুৱতি নিশা প্ৰায় 3:30 বজাত বাছখন এইদৰে দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত বাছত থকা প্ৰায় 25 জন যাত্ৰী কিছু পৰিমাণে তেওঁলোকে আহত হৈছে। আহত যাত্ৰীসকলৰ অৱস্থা সংকটজনক নহয়, তেওঁলোক সংকটমুক্ত, কিন্তু বাছখনৰ যিগৰাকী চালক আৰু হেণ্ডিমেন এই দুয়োগৰাকী গুৰুতৰভাৱে আহত হৈছে বুলি আমালৈ খবৰ আহিছে। আৰু এইদৰে দেখা পাইছে আপোনালোকে মেঘালয়ৰ যি টিকৰিখিলা এলেকা তাত এইদৰে বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। একমাত্ৰ এম নিউজৰ দৰ্শকৰ দেখাইছোঁ এই বাছখন দুৰ্ঘটনাৰ খবৰ। এয়া হৈছে মণ্টু নামৰ যিখন বাছ, সেই বাছখন শিলিগুৰি আৰু মেঘালয়লৈ অহা যোৱা কৰে। আৰু এইদৰে বাছখন আজি শিলিগুৰিৰ পৰা আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱায় আৰু ফলত বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈ যিসকল যাত্ৰী আছিল তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে, কিন্তু বাছখনৰ চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি আমালৈ খবৰ আহিছে। আৰু আমি যিটো খবৰ পাইছোঁ বাছখনৰ ওপৰত অত্যাধিক সামগ্ৰী কঢ়িয়াই আনিছিল, যাৰ ফলত বাছখন নিয়ন্ত্ৰণ হেৰুৱায় আৰু তাৰ পাছত এইদৰে দুৰ্ঘটনাগ্ৰস্ত হয় বুলি আমালৈ খবৰ আহিছে।